এতিয়া আমাৰ ইলেকশ্যনছ হৈ আছে, আপোনালোকে গম পায় অসমৰ ইলেকশ্যনছ 3টা ফেজত আমাৰ হৈ আছে। আৰু লোকসভা ইলেকশ্যন যদি আপোনালোকে চাই, লোকসভা ইলেকশ্যনছ আমাৰ আৰ্টিকেল 83 অফ দ্য কনষ্টিটিউশ্যনত প্ৰভিজন আছে, য'ত আপোনাৰ 5 বছৰৰ মূৰত আমাৰ লোকসভা ইলেকশ্যনছ কৰিব লাগিব। 543টা MP চিলেক্ট কৰা হ'ব, ঠিক আছে। আৰু ফাৰ্ষ্ট পাছ দ্য পোষ্ট চিষ্টেম টো FPTP বুলি কয়। নেক্সট টপিকটো হৈ গ'ল আমাৰ সতী সাধিনী। আমি গম পাইছো আমাৰ সতী সাধিনী দিৱস হৈ গ'ল 21 এপ্ৰিলত। তো সতী সাধিনী কোন আছিলে? তো সতী সাধিনী বেসিক্যালি শি ওয়াজ দ্য লাস্ট কুইন, ঠিক আছে। লাস্ট কুইন আছিলে চুতীয়া ডাইনেষ্টি। চুতীয়া ডাইনেষ্টিৰ লাস্ট কুইন কাৰ জীয়েক আছিলে? ধীৰ নাৰায়ণৰ জীয়েক আছিলে। বিয়া হৈছিলে আপোনাৰ নীতিপাল বুলি এজন যুৱকৰ লগত, ঠিক আছে। ৰয়েল ফেমিলিৰ নাছিলে নীতিপাল, তেওঁৰ নামটো একচুৱেলি নিতাই আছিলে। যেতিয়া ধীৰ নাৰায়ণে ৰজা পাতি দিয়ে, তেতিয়া তেওঁক একচুৱেলি এই নামটো দিয়ে, নীতিপাল নামটো বেসিক্যালি দিয়ে বুলি কোৱা হয়।